নমস্কাৰ বন্ধুসকল, আপোনালোকক কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। বৰ্তমান মোৰ বৰ ভাল নহয়, চৰ্দি লাগিছে আৰু ঠাণ্ডা সোমাইছে যিহেতু চৰ্দি চবৰে লাগিবই। আৰু আজি বতৰটোও ঠাণ্ডা, মই ভাবিলোঁ পকৰি কেইটামান বনাই খাওঁ আৰু গৰম চাহ একাপ বনাই ল'লোঁ আদা দিয়া আৰু চাহকাপ খাই লৈছোঁ। পকৰি বনাবৰ কাৰণে মই বাহিৰতে জুইকুৰা ধুই ল'লোঁ আৰু ঠাণ্ডা দিন বুলি ক'লে বাহিৰত জুইকুৰা এনেও লাগেই বাৰু। আৰু আমাৰ যে একেবাৰে জুইকুৰা লাগে, এনি টাইম গৰম পানী লাগেই আমাৰ, আৰু সেইটো কাৰণে বাহিৰত জুইকুৰা ধোৱা থাকেই। আৰু জুইকুৰা ওচৰতে মই বহি ল'লোঁ আৰু ৰিফাইন তেলকণ দি দিলোঁ। এতিয়া পকৰিকেইটা বনাব পৰাকৈ লৈ লৈছোঁ, কিন্তু বতাহ মাৰি থকাৰ কাৰণে জুইকুৰা যেনি তেনি গুচি গৈছে। আৰু মই যোনফালে পকৰিকেইটা বনাম বুলি লৈছিলোঁ সেই ছাইডটোত ধোৱাইছে, সেইটো কাৰণে মই এই ছাইডৰ পৰা আহি দি আছোঁ। আৰু পকৰিকেইটা মই এনেকৈয়ে বনাই লওঁ। আৰু ঠাণ্ডা হ'লে আদা দিয়া চাহকণ, জ্বলা দিয়া পকৰি খাই ভাল লাগে আৰু মই তেনেকৈ খাই ভাল পাওঁ। সেইটো কাৰণে মই ঠাণ্ডা হ'লে তেনেকৈ বনাই খাওঁ। পকৰিকেইটা ৰঙচুৱা হৈ গৈছে আৰু বেছিমান দেৰি নাভাজিলেও হৈ যাব। আৰু মোৰ পানী লাগি থকাৰ কাৰণে মাছটো একেবাৰে ভাগি আছে। তেওঁ ভাবিলোঁ ভিডিঅ'টো বনালোঁ যেতিয়া আপোনালোকৰ মাজলৈ এৰি দিওঁ আৰু আপোনালোকেও চাওক। আৰু বাহিৰতে বনাই খোৱাটো এটা বেলেগ টেষ্ট। আৰু দেখিছেনে পকৰিকেইটা ৰঙচুৱা হৈ গৈছে। আৰু গৰম গৰম পকৰি বুলি ক'লে লাল চাহৰ লগত খায়ো ভাল লাগে। আৰু আপোনালোকে ভাল পায় নে নাপায় নাজানো, মই কিন্তু ভাল পাওঁ। আৰু এইকেইটা মই কাঢ়ি থ'লোঁ। জুইকুৰা একেবাৰে কমকৈ দি থৈছোঁ, জুইকুৰা বেছি হ'লে ওচৰলৈ যাবলৈ অকণমান দিগদাৰ হয় ধুৱাই থকা। আৰু আজি ভিডিঅ'টো এনেকৈয়ে দেখালোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই।